নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছো RNA নিউজ আসামলৈ। এই মুহূৰ্তত এই প্ৰতিবেদনত আমি এগৰাকী এনে চিকিৎসকৰ বিষয়ে ক'বলৈ বিচাৰিছো যিগৰাকী চিকিৎসকৰ বিষয়ে শুনিলে আপুনিও তবধ মানিব। হয় প্ৰিয় দৰ্শক, ৪৫ বছৰ ধৰি মাত্ৰ ১০ টকাৰ বিনিময়ত চিকিৎসা সেৱা আগবঢ়াই অহা এগৰাকী বিশেষ ডক্টৰ, যিগৰাকী ডক্টৰে নিতৌ ৩০০ৰ পৰা ৪০০ ৰোগী চিকিৎসা কৰে। নিতৌ ৩০০ৰ পৰা ৪০০ ৰোগী তেওঁৰ ঘৰত তেওঁ চিকিৎসাৰ বাবে শাৰী পাতে। মুদ্ৰাস্ফীতিৰ এই যুগত য'ত মানুহে পানী কিনি খাব লগা হৈছে, সেই ধৰাত এগৰাকী ভগৱান সদৃশ ডাক্তৰৰ কৰ্মই সহস্ৰজনৰ অন্তৰ চুই গৈছে। এনে পৰিস্থিতিত দৰিদ্ৰ আৰু অসহায় লোকে চিকিৎসাৰ সময়ত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু এনে সময়ত পৃথিৱীৰ ভগৱান বুলি কোৱা বিহাৰৰ এগৰাকী চিকিৎসকে মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে। এই চিকিৎসকগৰাকীয়ে মাত্ৰ ১০ টকাৰ বিনিময়ত সম্পূৰ্ণ সেৱাৰে লোকক চিকিৎসা কৰি আহিছে। বিহাৰৰ নালন্দা জিলাৰ অন্তৰ্গত পৰবলপুৰ বজাৰৰ বাসিন্দা ডাক্তৰ ওম প্ৰকাশ আৰ্যই বিগত ৪৫ বছৰ ধৰি মানৱতাৰ সেৱাৰ মনোভাৱেৰে মানুহৰ চিকিৎসা কৰি আহিছে। আৰম্ভ কৰাৰ সময়ত তেওঁৰ মাচুল মাত্ৰ ২ টকাহে আছিল। ইয়াৰ পিছত ৫ টকালৈ বৃদ্ধি পালে, তাৰপিছত ৮ টকালৈ, আৰু এতিয়া শেষ মাচুল ১০ টকা। সেইকাৰণে কৰ্মচাৰী চিকিৎসক আৰু ৰক্ষণাবেক্ষণৰ বাবে খৰচ কৰা হয়। আৰু এই যে ১০ টকা লয়, এই ১০ টকা তেওঁ কিছু কৰ্মচাৰীৰ বাবে খৰচ কৰা হয়, নহ'লে তেওঁ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ালে হয়। প্ৰিয় দৰ্শক, যি সময়ত ইতিমধ্যে মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে বা যি সময়ত এটা পানী বটল কিনি খাব লগা পৰিস্থিতি হৈছে বৰ্তমান সময়ছোৱাত, সেই সময়তে এইগৰাকী বিশেষকৈ ডক্টৰে চৰ্চাত আছে। কাৰণ তেওঁ চিকিৎসা সেৱা আগবঢ়ায় ১০ টকাৰ বিনিময়ত, আৰু ১০ টকা লৈ তেওঁ চিকিৎসা কৰিবৰ বাবে নিতৌ তেওঁ ৩০০ৰ পৰা ৪০০ ৰোগী তেওঁ চিকিৎসা প্ৰদান কৰে। আৰু তাৰ মাজত যিসকল দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোক আছে, তেওঁলোকে ইতিমধ্যে তেওঁৰ ওচৰত যায় আৰু চিকিৎসা লাভ কৰে। আৰু যিসকল এনে পৰিস্থিতিৰ লোক আছে, তেওঁলোকক জানিব পৰা মতে সেই ১০ টকাও তেওঁ নলয়। মানুহৰ প্ৰতি যি সেৱা কৰাৰ যি শ্ৰদ্ধা ভাৱ, সেই দেখি প্ৰত্যেকে ইতিমধ্যে চেলিউট জনাইছে। প্ৰিয় দৰ্শক, আপোনাকো অনুৰোধ কৰিম এই ভিডিঅ'টো এটিকৈ শ্বেয়াৰ কৰি দিবৰ বাবে, আৰু এই ভিডিঅ'টোত একোটাকৈ লাইক কৰিবৰ বাবে আপোনাক অনুগ্ৰহ কৰিম। কাৰণ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু প্ৰিয় দৰ্শক, এইগৰাকী চিকিৎসকৰ এই বাতৰিয়ে আপোনাৰ মন কেনে লাগিল আপুনি কমেণ্ট যোগে ক'বলৈ নাপাহৰিব।